নমস্কাৰ স্বাগত মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসমৰ উপনিৰ্বাচনৰ ভোট গণনাৰ প্ৰাক্ষণত অসমত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ উৎকণ্ঠা বৃদ্ধি পাইছে কাৰণ বিজেপিয়ে সামগ্ৰী দখল কৰিলে অসমত সলনি হ'ব ৰাজনৈতিক সমীকৰণ আনহাতে বিহালীৰ ফলাফলে নিৰ্ধাৰণ কৰিব গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত এবাৰ নিৰ্বাচনত বহুকেইটা হিংসাত্মক ঘটনাৰ সাক্ষী হোৱা সামগ্ৰীত ফলাফল ঘোষণাৰ দিনাও নিৰ্বাচনী হিংসাৰ আশংকা আছে সেয়েহে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচন আৰু তাৰ ভিতৰত আকৰ্ষণীয় হৈ পৰিছে সামগ্ৰী আৰু লগতে বিহালী সামগ্ৰী আৰু বিহালীত আকৰ্ষণীয় যুঁজ সমান্তৰালভাৱে আনকেইটা সমষ্টিটো আছেই বঙাইগাঁও হোক চিটলিয়া হোক বা ধলাই হোক সেইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ মাজতো উৎকণ্ঠা বা তেওঁলোকৰ সমৰ্থকৰ মাজতো উৎকণ্ঠা কাইলৈ পুৱাৰ ভাগৰ পৰাই ভোট গণনা আৰম্ভ হ'ব আৰু দুপৰীয়া 1 বজাৰ ভিতৰত হয়তো আমি ফলাফলৰ গোটেইখিনি তথ্য পাই যাম আশা কৰা হৈছে এটা ইংগিত স্পষ্ট ৰূপত দুপৰীয়া 1 বজাৰ ভিতৰত পোৱা যাব যে কোনে ক'ত সমষ্টি দখল কৰিবলৈ সক্ষম হয় আৰু তাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফলো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু কাইলৈৰ দিনটোৰ বাবে এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বঙাইগাঁও সমষ্টিত কাইলৈ ভাগ্য নিৰ্ণয় হ'ব অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজনজিৎ সিংহাৰ সিডলি সমষ্টিত মূল প্ৰতিদ্বন্দ্বী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ ভাগ্য নিৰ্ণয় হ'ব বহু চৰ্চিত বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱালৰ ভাগ্য নিৰ্ণয় হ'ব কাছাৰৰ ধলাই সমষ্টিত বিজেপিৰ নিহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ভাগ্য নিৰ্ণয় হ'ব একেদৰে সামগ্ৰীত বিজেপিৰ দীপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ তানজিল হুছেইনৰ ভাগ্য নিৰ্ণয় হ'ব মূলতঃ কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা বেছি আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰিছিল কি পালে তেওঁৰ প্ৰতিবেদনত আমি আগবঢ়াব বিচাৰিছো কাউণ্টডাউন আৰম্ভ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত আৰু 8 বজাৰ লগে লগে আৰম্ভ হ'ব কাইলৈ ভোট গণনা পৰ্ব আৰু তাৰ লগে লগে দেখিব পোৱা হ'ব যে প্ৰতিটো সমষ্টিৰ সেইখন ছবি আচলতে কোনে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় এই 5টা সমষ্টিত তাক লৈ এতিয়া সকলোৰে উৎকণ্ঠা যি ধৰণে উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাৰ ঠিক একেদৰে প্ৰাৰ্থীসকলৰ দুগুণ এই মুহূৰ্তত উৎকণ্ঠা বৃদ্ধি পাইছে কাৰণ সময় চমু চাপিছে উপস্থিত আছো বিহালীত আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা গতিকে তেখেতৰ সৈতে দুআষাৰ কথা ক'বলৈ চেষ্টা কৰিছো দাদা সময় চমু চাপিছে আৰু কেইটামান ঘণ্টা বাকী তাৰ পিছতে আৰম্ভ হ'ব ভোট গণনা কেনেকুৱা ধৰণৰ আপোনাৰ এই মুহূৰ্তত উৎকণ্ঠা কেনেকুৱা ভাল লাগিছে এটা খুব ইলেকশ্যনৰ যিটো পৰ্যায় এইটো কাইলৈ একটা লাষ্ট পৰ্যায় 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি যথেষ্ট আশাবাদী যে বিহালীবাসী এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত হিলদোল ভাঙি ভোট দিছে তেখেতসকলে ফোন কল যোগে মেছেজ যোগে মোক বহুতে কৈছে গতিকে আমি আশাবাদী যে অহা কাইলৈ এটা খুব ভাল ভোট গণনা হ'ব আৰু প্ৰশাসনৰ ফালৰ পৰা যে মই আশা ৰাখিছোঁ যে প্ৰশাসনেও যাতে একদম খুব ধুনীয়াকৈ নিৰপেক্ষভাৱে ভোট গণনা পৰ্যায়টো পাৰ কৰে তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ আমি যদি চাওঁ যে বিজেপিৰ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা যিখন তেখেতসকলৰ পৰ্যালোচনা বৈঠক তেখেতসকলে উল্লেখ কৰিছে দাবী কৰিছে যে তেখেতসকলে 20,000 ভোটৰ ব্যৱধানত সমষ্টিটোত যোৱা হ'ব বুলি তেখেতে দাবী উত্থাপন কৰিছে আপোনাৰ অংকটো কেনেকুৱা ধৰণৰ দেখিছিলে আপুনি চবৰে নিজৰ নিজৰ এটা এছেছমেণ্ট আছে সকলোৰে মানে দলৰ দলীয় কাৰ্যকৰ্তাসকলে এটা এছেছমেণ্ট দিয়ে বিজেপিও চাগে এছেছমেণ্ট দিছে দলীয় কাৰ্যকৰ্তাসকলে আৰু আমাৰ যি দলীয় কাৰ্যকৰ্তা আছে আৰু এছেছমেণ্ট দিছে যে আমি 10 বা 12,000 ভোটত আমি জিকিম গতিকে বাকী আৰু অহা কাইলৈ ইমান সময়ত আমি ওলাই যাব যে কোন জিকে কোন হাৰে গতিকে আমি কাইলৈ সকলোৱে বাট চাম তেখেতসকলৰ আমি যদি অংকটো চাওঁ যে তেখেতসকলে কৈছে চাহ জনজাতি যিহেতুকে তেখেতসকলৰ প্ৰাৰ্থীগৰাকী তেখেতসকলে সেই ধৰণৰ আগত থকা বুলি কৈছে নেপালী যিখিনি ভোটাৰ সেইখিনি ভোটাৰ তেখেতসকলে উৎসুকতা বুলি কেৱল তেখেতসকলে ভয় খাই থকা বুলি আমি যিখিনি ভিতৰুৱা তথ্য যে মেইন ষ্ট্ৰীমৰ যিখিনি ভোটাৰ সেই ভোটাৰৰ ক্ষেত্ৰত তেখেতসকলে কিছু শংকা প্ৰকাশ কৰিছে বাকীসমূহত তেখেতসকলৰ অংক কিন্তু অকে বুলি তেখেতসকলে দাবী কৰে আপোনাৰ অংকটোত যদি আমি বাকী জনজাতি বা গোষ্ঠী সেনেকুৱা ধৰণৰ বিষয়টো চাবলৈ যাওঁ তাত কেনেকুৱা ধৰণৰ দেখিছে আপুনি চাওক বিহালীত আগতো চাহ জনগোষ্ঠী আদিবাসী বা আমাৰ গোৰ্খা জনগোষ্ঠীৰ নিজৰ মাজত বা আমাৰ অসমীয়া আমাৰ কোনো মানুহৰ মাজতে আমাৰ জাতিগত কথা বতৰাবিলাক আগতেও নাছিল আৰু এইবাৰ ইলেকশ্যনটো নাই আৰু আগতে যদি এনেকুৱা ধৰণৰ কথা বতৰা থকা হ'লে 2006 চনততো ইয়াত নগেন গৌলে জিকিলেহেঁতেন গতিকে ইয়াত এনেকুৱা তেনেকুৱা কথা নাই ইয়াত আৰু মই ভাবোঁ যে মোক সকলো জনগোষ্ঠী মানুহে
সকলো জাতি ধৰ্ম বৰ্ণ সকলোৱে মোক খুব ধুনীয়াকৈ ভোট দিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত ভোট দিছে আৰু আমি বিপুল ভোটত জয়যুক্ত হ'ম আমি 20,000 ভোটত নিজিকো কিন্তু আমি 10-12 হাজাৰ ভোটত আমি যে জয়যুক্ত হ'ম সেইটো নিশ্চিত দুগৰাকী প্ৰাৰ্থীয়ে এতিয়া আত্মবিশ্বাস প্ৰকাশ কৰিছে এয়া কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ ভাষ্য আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সন্মুখত কিন্তু আন সমষ্টিত কেনেধৰণৰ চৰ্চা চলিছে সেইখিনি কথাও আমি জানিবলৈ চেষ্টা কৰিম চিলডি সমষ্টিৰ উপনিৰ্বাচনক লৈ উৎকণ্ঠাই বিৰাজ কৰিছে আৰু কাইলৈ ভোট গণনাৰ বাবে প্ৰশাসনো সাজু হৈছে 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান চিলডি সমষ্টিৰ পৰা লাইভত আছে বিপুল বৰ্মন কি তথ্য আছে আপোনাৰ লগত কাইলৈ ভোট গণনাৰ গোটেই প্ৰক্ৰিয়াটোৰ কথা জানিব বিচাৰিছোঁ প্ৰাঞ্জল চাওক আজি আমি বঙাইগাঁও কলেজত তাতে বঙাইগাঁও বিধানসভা সমষ্টিৰ কাৰণে আৰু আনহাতে ডিষ্ট্ৰিক্ট চেণ্টাৰ চিৰাঙত চিডলি সমষ্টিৰ কাৰণে ইভিএম মেচিনসমূহ তাত আছে ষ্ট্ৰং ৰুমত আৰু অহা কাইলৈ 8 বজাত আপুনি কোৱা ধৰণে ভোট গণনা আৰম্ভ হ'ব প্ৰথমতে পোষ্টেল বেলটখিনি গণিব তাৰপিছতে ভোট গণনা যেতিয়া 8 বজাত আৰম্ভ হ'ব আমি 10টামান বজাত গমেই পাম যে ট্ৰেইনটো কেনেকুৱা আৰু 12টামান বজালৈকে ৰিজাল্ট ওলাই যাব গতিকে এই মুহূৰ্তত আমি চিৰাঙত উপস্থিত আছোঁ আৰু আমি পুৱাৰে পৰা দেখুৱাইছোঁ আমাৰ কেমেৰাখন পলাশ আছিলে মই আছিলোঁ উপানন্দ আছে গতিকে আমি এটা বৃহৎ দল আমি আহিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ আৰু এই মুহূৰ্তত আমি যিটো ডিষ্ট্ৰিক্ট চেণ্টাৰ চিৰাঙৰ ইয়াৰ বাহিৰতে আমাৰ লগত কথা পাতিবলৈ আমি পাইছোঁ বহু দিনৰ মূৰত প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ আমি বাইদেউক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ বাইদেউ বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ হয় হয় বাইদেউ আপুনি আহিছে এইটো অহাকাইলৈ ভোট গণনা হ'ব কেনেকুৱা দেখিছে বৰ্তমান সময়ত মইতো নিজে কেম্পেইনত আছিলোঁ মই য'ত গৈছোঁ তাততো ৰাইজৰ ফালৰ পৰা যিটো কমেণ্ট তেওঁলোকৰ অপিনিয়ন মই পাইছোঁ যে BPFক ৰাইজে ভাল পায় এই কথাটো মই গম পাওঁ গতিকে মই য'ত দেখিছোঁ ৰাইজৰ ফালৰ পৰা সঁহাৰিটো মই ধুনীয়াকৈ পাইছোঁ গতিকে ইয়াৰ পৰা এছেছ কৰিলে মানে আমাৰ দলৰ কেণ্ডিডেটটো জিকিব তাত কোনো সন্দেহ নাই যদি মেচিনৰ কিবা বিচ্যুতি নঘটে তেতিয়াহ'লে আমাৰ কেণ্ডিডেটটো জিকিব নহ'লে আৰু ভোটৰ আগে মানে বিৰোধী দলৰ লিডাৰবিলাকে গাঁৱে গাঁৱে ৰাতি ঘূৰি পেলাই তেওঁলোকৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে গুচি যায়গৈ প্ৰলোভন দিয়ে সেইবিলাকৰ কাৰণে কিছুমান আমাৰ কিমান ৰাইজে মানে BPFক বাদ দি পেলাই ভোট দিব সেইটো মই নাজানো কিন্তু ৰাইজৰ ফালৰ পৰা যিটো প্ৰতিচ্ছবি সেইটো দেখি পেলাই মই জানো যে আমাৰ কেণ্ডিডেটটো জিকিব লাগে বাৰু নেক্সট ইয়াৰ BTR ইলেকশ্যন BTC ইলেকশ্যন আছে এইটো ছেমি ফাইনেল বুলি কোৱা হৈছে গতিকে আপোনালোকৰ দল ক'ৰবাত দুৰ্বল হৈছে নেকি হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ ভিত্তিটো দুৰ্বল নহয় খালি আমি আৰ্থিকভাৱে জুৰুলা হৈ গৈছোঁ তথাপিও ৰাইজে সিদ্ধান্ত লৈছে হাগ্ৰামা মহিলাৰ ডাউনীয়াকৈ BTCত মানে চৰকাৰ বনাবৰ কাৰণে সুবিধাটো দিব লাগে এই 4টা বছৰ গ'ল তেওঁলোকে একো দেখা নাই তেওঁলোকে প্ৰলোভন দি ভোটটো লৈছিলে তথাপিওতো আমাৰ দলৰ কেণ্ডিডেট বেছি জিকিছিল আমি 17টা পাইছিলোঁ আৰু তেওঁলোকে 11টাহে পাইছিলে তথাপি আমাক মানে প্ৰত্যাহ্বান জনাই পেলাই গভৰ্ণৰে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াক মানে আহ্বান নকৰি পেলাই মানে UPPL আৰু BJPক তেওঁলোকে চৰকাৰ বনাবৰ কাৰণে সুবিধা কৰি দিছে এইটো আমাক মানে বঞ্চিত কৰাৰ চলেৰেহে এইটো কৰা হৈছিল প্ৰাঞ্জল আপুনি জানে যে ইয়াতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লেও কংগ্ৰেছ এই প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ সঞ্জীৱ বুৱাৰী কিন্তু পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা হৈছে এই চিডলি বিধানসভা সমষ্টিটোত নিৰ্মল কুমাৰ ব্ৰহ্ম UPPL বনাম শুদ্ধ বসুমতাৰী তেওঁ হ'ল BPFৰ প্ৰাৰ্থী আৰু বাইদেৱে তেওঁলোকে আশাবাদী 100% যে অহা কাইলৈ শুদ্ধ প্ৰতিমৰে জয়লাভ কৰিব বুলি কিন্তু ইয়াৰ বিপৰীতে আমি যদি লগ পাইছিলোঁ UPPLৰ নেতৃত্বত তেওঁলোকে কৈছে যে অহা কাইলৈ তেওঁলোকে প্ৰায় 15-20 হাজাৰ মাৰ্জিনত UPPLৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্মই যোগদান কৰিব গতিকে আমি ইয়াৰ পিছত বঙাইগাঁৱলৈ যাম বঙাইগাঁৱৰ পৰা আমি আৰু পৰিৱেশ চাম গতিকে প্ৰতি মুহূৰ্তৰ খবৰ আমি প্ৰাঞ্জল জনাই থাকিম আমাৰ দৰ্শকক নিশ্চয় ধন্যবাদ জনাইছোঁ বিপুল বৰ্মন আৰু সদ্য সমাপ্ত বঙাইগাঁও উপনিৰ্বাচনত ভোটদানৰ হাৰ আছিল 77.89%। 2021 চনত বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে পাইছিল 82,800টা ভোট কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰায়ে পাইছিল 44,633টা ভোট আৰু AJPৰ দীপু চৌধুৰীয়ে পাইছিল 13,988টা ভোট
ইফালে কাইলৈ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনা দেশৰ বাণিজ্যিক ৰাজধানী মহাৰাষ্ট্ৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশজুৰি চৰ্চা অব্যাহত আছে কোনে দখল কৰিব মহাৰাষ্ট্ৰ বিজেপি একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এনচিপিৰ মিত্ৰজোঁট মহাজোঁটৰ বিৰুদ্ধে কংগ্ৰেছ শৰদ পাৱাৰৰ এমচিপি আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ মিত্ৰজোঁট মহাবিকাশ আঘাড়ীৰ মাজত যুঁজ মহাৰাষ্ট্ৰৰ 228টা বিধানসভা সমষ্টিত হোৱা ভোট যুদ্ধত 149টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ 102টা বিধানসভা সমষ্টিত 73টা সমষ্টিত মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব একেদৰে কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰো ফলাফল ঘোষণা হ'ব ঝাৰখণ্ডত 13 আৰু 20 নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন প্ৰথম পৰ্যায়ত 43খন আসনৰ বাবে ভোট গ্ৰহণ হোৱাৰ লগতে 20 নৱেম্বৰত 38টা সমষ্টিত ভোট গ্ৰহণ হৈছিল ইণ্ডিয়া ব্লকৰ ঝাৰখণ্ড মুক্তি মৰ্চাই শাসনৰ বাগজৰি নিজৰ হাততে ৰাখিবলৈ যুঁজাৰ বিপৰীতে ঝাৰখণ্ড দখলৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে মহাৰাষ্ট্ৰৰ কেইবাটাও সমষ্টিত হাই প্ৰফাইল যুঁজ দেখা গৈছে মুম্বাইৰ ৱাৰ্লিত শিৱসেনা মিলিন্দ দেওবাৰৰ বিৰুদ্ধে শিৱসেনা ইউটিবিৰ আদিত্য ঠাকৰেৰ যুঁজ একেটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছে মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ নেতা সন্দীপ দেশপাণ্ডে পাৱাৰ পৰিয়ালৰ দুৰ্গ বাৰামতীতো আকৰ্ষণীয় যুঁজ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰক প্ৰত্যাহ্বান জনাইছে শৰদ পাৱাৰৰ নাতি যোগেন্দ্ৰ পাৱাৰে বাৰামতীত 1991 চনৰে পৰা 7 বাৰ জয়লাভ কৰিছে অজিত পাৱাৰে বান্দ্ৰা ইষ্টত জেছান সিদ্দিকীৰ বিৰুদ্ধে বৰুণ সৰদেশাইৰ যুঁজ বাবা সিদ্দিকীৰ পুত্ৰ জেছান সিদ্দিকী আনহাতে উদ্ধৱ ঠাকৰেৰ ভাগিন বৰুণ সৰদেশাই একেদৰে কপ্ৰি পাঁচপাখাৰী সমষ্টিত একনাথ সিন্দেৰ প্ৰতিদ্বন্দ্বিতা শিৱসেনা নেতাগৰাকীক প্ৰত্যাহ্বান শিৱসেনা ইউটিবিৰ কেদাৰ দিঘে একনাথ সিন্দেৰ ৰাজনৈতিক দিগদৰ্শক শিৱসেনাৰ নেতা প্ৰয়াত আনন্দ দিঘেৰ ভতিজা কেদাৰ দিঘে আৰু নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিত দেৱেন্দ্ৰ ফডণৱীছৰ প্ৰতিদ্বন্দ্বিতা ফডণৱীছক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী গোদাধে পাটিলে নাগপুৰ সমষ্টিটোৰ পৰা ষষ্ঠবাৰৰ বাবে ফডণৱীছৰ প্ৰতিদ্বন্দ্বিতা মহানগৰীৰ ৰাধিংগিৰি পাহাৰৰ দৈমাংগিৰি অঞ্চলত এটা নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ হৈছে আজি পুৱা স্থানীয় লোকে দেখা নাহৰ ফুটুকীটো পাহাৰৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব মৃত্যুৰ কাৰণ ইফালে জীৱ-জন্তুৰ মৃতদেহ নিবলৈ বন বিভাগৰ সুকীয়া বাহন থাকে যদিও মৃত নাহৰ ফুটুকীটোক এখন মাৰুতি গাড়ীত লৈ যোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মানুহ আহিছে এবাৰ হাজোৰ বৰ্ণিত ভূমাফিয়াৰ দপদপনি বলপূৰ্বকভাৱে ভূমাফিয়াৰ দলে চলালে ভূমি দখলৰ চেষ্টা বৰ্ণিৰ মেৰিজান বেগম নামৰ এগৰাকী মহিলাৰ পৰিয়াল আৰু তেওঁলোকৰ ঘৰত কৰ্মৰত মিস্ত্ৰীৰ ওপৰত দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ আৰু লাঠিৰে চলালে আক্ৰমণ কেৱল ইমানেই নহয় শিল ইটাৰে ঘৰৰ খিৰিকী ভাঙি পেলোৱাৰ লগতে ভাঙি পেলাই নিৰ্মীয়মান পকী বেৰ আক্ৰমণৰ ঘটনাত স্থানীয় চৰকাৰী গাঁও প্ৰধানগৰাকীও ভূমাফিয়াৰ হৈ ওকালতি কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ উপায়ন্তৰ হৈ প্ৰাণৰ ভয়ত ঘৰ এৰি পৰিয়ালটো কাষ চাপিছে হাজো আৰক্ষীৰ লগতে আৰক্ষী থানাত ভূমাফিয়া কেইটাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আমাৰ ঘৰত মিস্ত্ৰী গেছি ৱাল দি আছিল তাৰপিছত আৰু আমাৰ বাউণ্ডাৰী নিজৰ ঘৰৰ ৱাল দি আছে দি থাকোঁতে এনেতে ইন্তেজুৰ ৰহমান জানিউৰ ৰহমান আৰু ইমদাদুৰ ৰহমানে ঘৰত যাই অত্যাচাৰ কৰি আমাক মাৰছি মোক মাৰছি মোৰ ভণ্টিক মাৰছি তাৰপিছত আৰু শিল চিল দৈলে আমাক অশ্লীল ভাষাৰে কৈ এনেকে কৈছে ঘৰটো খালী কৰি দি তহঁতে ওলবি নে নাই ইয়াৰ পৰাই তহঁতৰ এতিয়া জাগা নাই ইয়াৰ পৰা ওলাই আহ সোনকালে সেনেকে আৰু আমাক বহুত বেয়া বেয়া ভাষাৰে কৈছে আৰু এইফালে নজৰুল গামৰ আছে যে গামৰক আমি কৈছো মামা আমাক বাচো আমাক মাৰবে আহিছি ইয়াতে এনে মাৰলে এতিয়া আমাক মোৰ ভণ্টিক মাৰলা তেখেতে একো নকৰাকে মানে সিহঁতৰ ফালে এনেকে চাই আছে চাইকেলত বহি আছে তেখেত বহি একেবাৰে চাই আছে একো কোৱা নাই একো নোকোৱাকে মানে আমাৰ ওল চল ভাঙি মিস্ত্ৰীক মাৰি কেনে মোক মাৰি মোৰ ভণ্টিক মাৰি সিহঁতে গুচি গেল মাজত মাত্ৰ কেইটামান ঘণ্টা কাইলৈ ঘোষণা হ'ব 5 বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ মাজত এটা উৎকণ্ঠা বিৰাজ কৰিছে তেওঁলোকৰ সমৰ্থকসকলৰ মাজতো উৎকণ্ঠা সামগ্ৰী সমষ্টিত কি হ'ব এবাৰ সামগ্ৰীত ব্যাপক নিৰ্বাচনী হিংসা হোৱা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছত এতিয়া
ফলাফল কি ওলায় তাৰ ওপৰতে সকলোৰে চকু আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা বৰ্তমান লাইভত আছে সামগ্ৰীৰ পৰা নীলোৎপল কাইলৈৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলিছে প্ৰশাসনৰ ভোট গণনাৰ বাবে আৰু কি হ'ব পাৰে ইংগিত কি পোৱা গৈছে নিশ্চয় প্ৰাঞ্জল এই মুহূৰ্তত কি হ'ব পাৰে ইংগিত দিয়াটো অতি কঠিন কাৰণ সামগ্ৰীত অতি কঠিন প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে সামগ্ৰীত কিন্তু এবাৰ পূৰ্বৰ তুলনাত এবাৰ কিন্তু নিৰ্বাচনী কিছুমান যুঁজ অতি আকৰ্ষণীয় হৈছে নিৰ্বাচনী হিংসাই সামগ্ৰীৰ যি অভিলেখ ভংগ কৰিছিলে সেই বিষয়ে আমি বাতৰি পৰিৱেশন কৰি আছো কিন্তু লগতে এটা কথা ক'ব লাগিব যে সামগ্ৰীত কিন্তু এবাৰ বিজেপি যথেষ্ট আত্মবিশ্বাসী কংগ্ৰেছৰ যি সন্দিহান স্থিতি তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে বিজেপি যথেষ্ট আত্মবিশ্বাসী বিজেপিয়ে সামগ্ৰীত এবাৰ জয়ী হ'ব বুলি তেওঁলোক নিশ্চিত হৈ আছে কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তানজিল হুছেইন তেখেতেও কৈছে যে কংগ্ৰেছ জয় হোৱাটো নিশ্চিত সামগ্ৰী ৰাইজে সদায় কংগ্ৰেছৰ পক্ষতে ভোটদান কৰিব কিন্তু প্ৰাঞ্জল এবাৰ যি বিজেপিয়ে এটা ডাঙৰ ফেক্টৰ ইউজ কৰিলে সামগ্ৰীত 1.5 বছৰৰ বাবে আমাক চাওক অৰ্থাৎ সামগ্ৰীত যি এবাৰ উপ নিৰ্বাচন হৈছিলে উপ নিৰ্বাচনৰ যিগৰাকী বিধায়ক নিৰ্বাচিত হ'ব তেওঁ মাত্ৰ 1.5 বছৰৰ কাৰণে বিধায়ক হ'ব আৰু তেওঁলোকে কৈছে যে 1.5 বছৰৰ বাবে দীপুৰঞ্জন শৰ্মাক চাওক 1.5 বছৰৰ বাবে বিজেপিক চাওক সংখ্যালঘু লোকক কৈছে যদি 1.5 বছৰত আপোনালোকে ন্যায় নাপায় তেনেহ'লে আপোনালোকে অনাগত দিনত আমাক প্ৰত্যাখ্যান কৰিব আৰু সেই ফেক্টৰে যথেষ্ট কাম কৰিছে বুলি কোৱা হৈছে প্ৰাঞ্জল মই এইখিনি এটা ডাঙৰ কথা ক'ব লাগিব যে ইতিমধ্যে আমাৰ যি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় 51 নং কোঠাত এতিয়া 2গৰাকী প্ৰাৰ্থীৰ ভাগ্য বৰ্তমান বন্দী হৈ আছে সৰ্বমুঠ 11গৰাকী প্ৰাৰ্থী আছে যদিও মূল প্ৰতিদ্বন্দ্বিতা কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হৈছে আৰু তাত কোনো সন্দেহ নাইকিয়া কিন্তু প্ৰাঞ্জল এইখিনি এটা কথা ক'ব লাগিব যে এইবাৰ নিৰ্বাচনত সামগ্ৰীত লক্ষণীয়ভাৱে ভোটদানৰ হাৰ কমিল ইয়াৰ পূৰ্বে সামগ্ৰীত সদায় 85% 90% সমীপত ভোটদান হয় কিন্তু এইবাৰ সামগ্ৰীত মাত্ৰ 79.55% ভোটদান হৈছে আৰু সামগ্ৰীত যি 1,80,000 ভোটাৰ আছিলে তাৰে 1,42,000 ভোটাৰে ভোটদান কৰিছে আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত যদি আমি চাওঁ 91% সংখ্যালঘুৱে ভোটদান কৰিছিলে কিন্তু এবাৰ 80%ৰ তলত ভোটদান কৰিছে অৰ্থাৎ 14-15,000 সংখ্যালঘুৰ ভোট কমিছে আৰু ৰাজনৈতিক বিশ্লেষকসকলে ক'ব বিচাৰে যে সংখ্যালঘুৰ ভোটদানৰ হাৰ কমা বিষয়টোৱে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিব কাৰণ সংখ্যালঘুৰ ভোট অধিকাংশ কংগ্ৰেছৰ পক্ষলৈ যায় গতিকে এই বিষয়সমূহ আছে বিভিন্ন বিশ্লেষকৰ মন্তব্য আছে নগাঁৱৰ যিসকল ৰাজনৈতিক বিশেষজ্ঞ তেওঁলোকৰ মতে সামগ্ৰীত এবাৰ বিজেপিৰ জয় হ'ব কংগ্ৰেছৰ যিসকল ৰাজনৈতিক বিশেষজ্ঞ তেওঁলোকে কৈছে যে সামগ্ৰীত আমাৰ জয় নিশ্চিত সামগ্ৰীত কোনো কথা নাইকিয়া তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে ভূপেন বৰা বা ৰকিবুল হাছানে যিখন প্ৰেছ মিট দি পেলাই তেওঁলোকে কৈছে পুনৰ নিৰ্বাচন লাগে সামগ্ৰী ৰিগিং হৈছে এই বিষয়সমূহে কংগ্ৰেছৰ যে কনফিডেন্স লেভেলটো বহুত কম সেই বিষয়ে বুজাই দিছে গতিকে আমি অপেক্ষা কৰিব লাগিব অহা কাইলৈ কি ফলাফল আহে কিন্তু মই এটা কথা ক'ম যে শাসকীয় বিজেপি কিন্তু কংগ্ৰেছতকৈ অধিক আত্মবিশ্বাসী আছে সামগ্ৰীক লৈ পেলাই আৰু সামগ্ৰী এবাৰ নিৰ্বাচনী ফলাফলে কেইবাটাও দিশ নিৰ্ণয় কৰিব যদি সামগ্ৰীত এবাৰ কংগ্ৰেছ জয় হ'ব নোৱাৰে কাৰণ ৰকিবুল হুছেইনে পুত্ৰ তানজিল হুছেইনক এবাৰ সামগ্ৰী গতাই দিছে তেওঁ গতাই দিলে সক্ষম হয় নে নহয় কাৰণ ৰকিবুল হুছেইন তেওঁ সংখ্যালঘুৰ এগৰাকী ডাঙৰ নেতা কংগ্ৰেছৰ তেওঁ যদি সামগ্ৰী যদি পৰাজিত হ'ব লগা হয় তেনেহ'লে অনাগত সময়ত কিন্তু কংগ্ৰেছৰ যি সংখ্যালঘুৰ যি নেতা বুলি তেওঁৰ এটা ইমেজ আছে সেই ইমেজ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব আৰু যদি বিজেপিয়ে সংখ্যালঘুৰ ভোট লাভ নকৰে তেনেহ'লে কিন্তু কংগ্ৰেছ কাৰণ যিহেতু এবাৰ বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক এবাৰ সংখ্যালঘু এলেকাত জঁপিয়াই পৰিছিল তেওঁলোকে সংখ্যালঘুৰ ভোটৰ বাবে কিন্তু নীলোৎপল নেৰেটিভটো আকৌ কিবা কাৰণত যদি তানজিল হাৰিও যায় বিজেপি যদি জিকি যায় কংগ্ৰেছৰ বাবে এটা ভৱিষ্যতে দীৰ্ঘম্যাদী ৰূপত নেৰেটিভটো দিবলৈ ভাল হ'ব যে সংখ্যালঘুৰ ভোটৰে এওঁলোক জিকি গ'ল এতিয়া আৰু সংখ্যালঘুৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব প্ৰাঞ্জল সেই নেৰেটিভটো কংগ্ৰেছে দিয়াত বৰ বিশেষ সফল নহ'ব কাৰণ অনাগত নিৰ্বাচনত যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণেৰে নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে অনাগত নিৰ্বাচনত সামগ্ৰীত 92% সংখ্যালঘু ভোটেই থাকিব গতিকে তেওঁলোকে এইবাৰ 1.5 বছৰৰ বাবে তেওঁলোক হাৰিলে অহাবাৰলৈ তেওঁলোকে সমষ্টিটো পুনৰ উদ্ধাৰ কৰিবলৈ নিশ্চয় চেষ্টা কৰিব যদিহে সংখ্যালঘুৰ ভোটেৰে জিকিছে বুলি বিজেপিক তেওঁলোকে তুচ্ছতাচ্ছিল্য কৰে তেওঁ অনাগত সময়ত তাৰ বাবে তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব গতিকে সেই নেৰেটিভ তেওঁলোকে আগ নবঢ়াব কাৰণ অনাগত সময়ত 24টা সমষ্টি সম্পূৰ্ণৰূপে সংখ্যালঘু প্ৰধান বনোৱা হৈছে তাৰ ভিতৰত সামগ্ৰী এটা ৰূপহীও এটা নগাঁৱৰ ধিং এটা 3টা সমষ্টি নগাঁৱৰ সংখ্যালঘু প্ৰধান বনোৱা হৈছে গতিকে সমগ্ৰ অসমত 24টা আছে বৰাক ভেলীকে ধৰি পেলাই গতিকে এই বিষয়সমূহত কংগ্ৰেছে মন দিব কাৰণ এই 24টা সমষ্টিৰ এটাও তেওঁলোকে হেৰুৱাব নিবিচাৰিব আৰু লগতে আন সংখ্যাগুৰু সমষ্টিসমূহ লৈ পেলাই কংগ্ৰেছে 26ত বিজেপি প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব গতিকে এই নেৰেটিভ লোৱাৰ আশা খুব কম নিশ্চয় নীলোৎপল কিন্তু আমি যদি ফলাফলৰ কথা কওঁ কাইলৈ ভোট গণনা যিহেতু পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব এনে ছবিখন আমি দুপৰীয়া 12:30 1 বজাৰ ভিতৰতে পাই যাম আচলতে কোন জয়ী হ'ব সামগ্ৰীৰ পৰা নিশ্চয় প্ৰাঞ্জল কাৰণ দুপৰীয়া পুৱা যিহেতু 8 বজাত প্ৰথম পোষ্টেল বেলটৰ ভোট গণনা হ'ব তাৰপিছত 8:30 বজাৰ পৰা যিহেতু ইভিএমৰ গণনা হ'ব আৰু ইভিএমৰ যদি কিবা বিজুতি ঘটে তেনেহ'লে ভিভিপেট কাউণ্টিঙৰ বাবে বৰ্তমান প্ৰশাসন সাজু হৈ আছে কাৰণ এটা সমষ্টিৰ নিৰ্বাচন নগাঁৱত ইয়াত আগতে পূৰ্বতে 7টা সমষ্টিৰ ভোট গণনা হয়
এটা সমষ্টিৰ ভোট গণনা হ'ব সকলো লাগি পৰিব গতিকে আমাৰ আশা 12 বজালৈ ছবি পৰিষ্কাৰ হ'ব হয়তো 1 বজাৰ ভিতৰত নিৰ্বাচনী ফলাফল ঘোষণা হৈ যাব আৰু বৰ বেছি দেৰি অপেক্ষা কৰিবলগীয়া নহ'ব কাইলৈ কোন সামগ্ৰী জিকিব কিন্তু কাইলৈ পুৱা 8 বজাৰ বাবে সকলোৰে বৰ্তমান উৎকণ্ঠা সকলো উদগ্ৰীৱ হৈ আছে কোনে শেষ আহি মাৰিব সামগ্ৰীত কাৰণ অসমৰ 5টা সমষ্টি নিৰ্বাচনৰ ভিতৰত বিহালী আৰু সামগ্ৰীয়ে বিশেষ আকৰ্ষণ লাভ কৰিছিলে আৰু তাৰ ভিতৰত সামগ্ৰী যে নিৰ্বাচনী হিংসাৰে বিখ্যাত হৈছিলে সেই সামগ্ৰীত কোনে জয়লাভ কৰিব তাক লৈ সকলো অধীৰ আগ্ৰহে বাট চাই আছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ নীলোৎপল বৰা ইফালে সামগ্ৰীত ৰিগিং হোৱা বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্যুত্তৰ বিজেপি বিধায়ক দিগন্ত কলিতাৰ সামগ্ৰীত অতদিনে ৰকিবুল হুছেইনেহে ৰিগিং কৰি আছিল বুলি কয় বিধায়কজনে এইবাৰ উপনিৰ্বাচনত ৰিগিং কৰিবলৈ নাপায় বিজেপিৰ ওপৰত অভিযোগ দিয়া বুলি কটাক্ষ দিগন্ত কলিতাই লগতে কয় ৰিগিং হ'লে অকল সামগ্ৰীত কিয় অন্য 4টা সমষ্টিৰ কথাও ওলাব লাগিছিল ৰিগিং হোৱাটো যদি সঁচা তেতিয়াহ'লে ন্যায়ালয় আছে নিৰ্বাচন আয়োগ আছে তাত অভিযোগ দিয়ক কংগ্ৰেছে আচলতে ৰেগিং ইমান দিনে ৰকিবুল হুছেইন ডাঙৰীয়াই কৰি আছিল এইবাৰ তেখেতে ৰেগিং কৰিবলৈ নাপায় তেখেতে আমাৰ ওপৰত অভিযোগ দিছে এই অভিযোগ থাকিব আৰু মই ভাবোঁ যে যদি ৰেগিঙে কৰিব লাগে অকল সামগ্ৰীত কিয় বাকীকেইটাতো ৰেগিঙৰ কথা ওলাব লাগিছিল তাৰমানে ৰেগিং হোৱাগৈ নাই বৰঞ্চ ৰেগিং তেওঁৰ দিনত হৈছিল সেইকাৰণে তেওঁৰ এই অভিযোগ মিছা আৰু যদি সঁচা প্ৰমাণ কৰিব তাৰ কাৰণে ন্যায়ালয় আছে তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে ইলেকশ্যন কমিশ্যন অফ আছাম আছে তেওঁলোকে অভিযোগ দিয়ক আৰু যদি সেই অভিযোগ সত্যতা হয় তাৰপিছত ব্যৱস্থা হ'ব আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ